লগৰ বাগানো আছে। আহিব আপোনালোকে ছিজনত পুৰা মানে এইটো ভাল কৰি পেলাব, মানে ধুনীয়া মানে এইবিলাক এতিয়া বৰ্তমান মই কৈছোঁ আপোনালোকক, এতিয়া মানে কি ল'ৰাবিলাক টাইম দিব পৰা নাই। ল'ৰাবিলাক এতিয়া বৰ্তমান টাইম দিব পৰা নাই। লাহে লাহে চব ঠিক কৰিব। মই গাঁৱৰ ল'ৰা হৈ মই মানে থাকিব পৰা নাই লগৰ ল'ৰাবিলাকৰ লগত। কি কৰিম, বেয়া লাগে। ঠিক আছে, মই আৰু দেখাই আছোঁ আপোনালোকক। এইটো এখন ঝুলনা গাইজ, এই আমাৰ গাঁৱৰ যোনটো পিকনিক প্লেচ এইটোতো দেখালোৱে আপোনালোকক। এয়া চাওক, দেখালোঁ। এতিয়া মই আপোনালোকক যি ক'লোঁ যে মানে ধৰক এতিয়া ল'ৰাবিলাক চবেও ব্যস্ত হৈ আছে। গাঁৱৰ ল'ৰাবিলাক মানে গাঁৱৰ ল'ৰাবিলাকে মিলিকে পিকনিক প্লেচটো মানে হেৰি কৰিছে, উদঘাটন কৰিছে, বা মানে নতুনকৈ সিহঁতে হেৰি কৰিছে, বনাইছে। তো এতিয়া সিহঁতে চবে ব্যস্ত হৈ আছে মানে কাম কাজত, মানে খেতিৰ চিজন। সেইটো কাৰণে সিহঁতে এতিয়া হেৰি কৰিব পৰা নাই। মানে এতিয়া অলপ জংঘল হৈ আছে। এতিয়া খেতি উঠাৰ পিছত মানে সিহঁতে আৰু লাগি যাব এই পিকনিক প্লেচৰ মানে হেৰিটো চাফ চাফাই কৰিব, হৈ যাব নেক্সট হেৰি মানে পিকনিক চিজনত মানে হৈ যাব। আপোনালোকে আহিব নিশ্চয়। দিগাৰু বতাকুচি মোৰ গাঁৱে হয়, কিন্তু মই গাঁৱত ইমান নাথাকো। মই থাকো যে নাৰেংগীতে থাকো। নতুনকে এটা ৰিভিউ দিম দেই। হা, নতুন এটা ৰিভিউ দিম। ঠিক আছে। কমপ্লিটকে বনোৱা হ'ব, আকৌ এবাৰ ভিডিঅ' বনাবলৈ আহিম আমি ইয়াত। গাঁৱৰ মানে খুব ধুনীয়া জেগা এইখিনি, বতাকুচি দিগাৰু ভাল পৰিৱেশ। দলংখন দেখিছেনে? এইমাত্ৰ আমি আহিছিলোঁ এইখন দলঙৰ ওপৰে। এখন হেৰি হৈছে এতিয়া বৰ্তমান, আৰু ৰিপেয়াৰিং কৰিব লাগিব দলংখন। কাৰণে যিহেতু বাঁহৰ হয়, বাঁহৰ কাৰণ পচি যায়, তো বছৰে বছৰে ৰিপেয়াৰিং কৰিবই লাগে। বাঁহৰ বস্তু যে বনাবই লাগে, বাঁহৰ বস্তু হয়। এই দলংখনত আমি উঠি আহিছিলোঁ, এতিয়া যাওঁতে এইফালেদি যাম নেকি? কোনটো দি? এইটো এখন ঝুলনা। ঝুলনা এখন বনাইছিলে। ফানি মোমেন্ট, জুলি জুলি ভিডিঅ' বনাই আছে। কি কম আৰু এয়াই। বহুত আঠা। এই গাইছ, এই আমাৰ গাঁৱত লগৰ বাগান চাওক। কিছুমান হয়, কিছুমান নহয়।
এই বস্তুটো আঠাটো পৰিছে, এইটো পৰাৰ পিছত 2 ঘণ্টামান পিছত এইটো লৈ যাব ঘৰত। লৈ যাব ন? লৈ যোৱাৰ পিছত তাক মেডিচিন মিলাই মানে তাক প্লেটত ট্ৰেত থৈ জমা কৰিব। জমা কৰাৰ পিছত যেতিয়া হেৰি হ'ব, হোৱাৰ পিছত মেচিনত মানে পেৰিব আৰু পেৰাৰ পিছত মানে পাতল হৈ যোৱাৰ পিছত শুকাই দিব বস্তুটো। এইটো গাড়ী টায়াৰ যি হয়, চেণ্ডেল চব এইটো দি হয়। আচ্ছা। চেম গাখীৰ। গাখীৰৰ দৰে হৈ আছে দেই, ইমান বগা। এঘোট খাব পাৰ। এঘোট খোৱাৰ লগে লগে তোৰ গোটেই নাৰী গোটেই জাম লাগি যাব। আঠা হৈ যাব গোটেই। আঠা হৈ যাব। নাখাওঁ দেই। গম পাইছা? খাই ল, কিন্তু শকত হবি জল্দি। চাই ল। মাছটো পাবিয়ে আৰু গাঁৱৰ চাইডে, মাছ নোপোৱা নাই, পাবিয়ে। ঝাৰণা। গাইছ, এই চাওক, এই ডেম কি ধুনীয়া জেগা চাওক। ডেম, ইয়াতে আপুনি সাঁতুৰিব পাৰিব। ইয়াতে নাও আছিলে আগত, এতিয়া নাওকেইখন কিবা হ'ল। ডেম ডেম চাওক, এই আমাৰ গাঁৱতে আছে, এই দিগাৰু বতাকুচি। মই য'ত এতিয়া আমি অলপ আগত আহিলোঁ, আমি পিকনিক প্লেচৰ পৰা, তাৰ ওচৰতে হয়। ডেম আছে আপোনালোকৰ। এই নাওখন বেয়া হৈছে, ৰিপাৰিং কৰিব চাগে। ৰিপাৰিং কৰি আছে এই নাওখন। নাওখন হেৰি হৈছে, বেয়া হৈছে, তাকে ৰিপাৰিং কৰিব। এই চাওক আপোনাৰ নাওখন ৰিপাৰিং কৰি আছে। এয়া নাওখন ৰিপাৰিং বেয়া হৈছে, ৰিপাৰিং কৰি আছে আপোনাৰ। চাওক, এইটো আপোনাৰ চুইচ গেট বনাইছে চাগে। পানী অভাৰ হ'লে আপোনাৰ এই খুলি দিয়ে, এইটো দি ইপিনে গুচি যায় আপোনাৰ এইটোত। মাছ আছেতো, মাছ আছে। কিয় মাছ নহ'ব? এইখন ৰিপাৰিং কৰি আছে, বনাই আছে। এইটোতো চৰকাৰী হয় নে ডেমটো? প্ৰাইভেট। আমাৰ গাঁৱৰ মানুহৰে। গাঁৱৰ মানুহে বনোৱা? গভৰ্ণমেণ্ট নহয়? নহয়। খেতিৰ কাৰণে আৰু পানী। চুইমিং পুল বনাব মানে। গৰম দিনত চুইমিং কৰেতো মানুহবিলাক। এতিয়া নাওকেইখন বেয়া হৈছে বুলিহে। আচ্ছা। এই ওচৰে লবৰ বাগানো আছে। লবৰ বাগানটো চবতে পাবা। লবৰ বাগান পাবই। চব জেগাতে পাব, কাৰণ লবৰৰ বিখ্যাত অসমত লবৰৰ বিখ্যাত, লবৰ খেতি। আমাৰো আছিলে,
লবৰ বাগান, কিন্তু এই হাতী ওলাই, জংঘল বহুত, সেইকাৰণে এৰিব লগা হ'ল। আচ্ছা, এই এটা কথা কোৱাচোন, কি এই ডেমটো কেতিয়া বনাইছিলে? ডেমটো বহুত আগৰ নেকি? এইটো হ'ল আজি 5-6 বছৰ, 6-7 বছৰমান হ'ল। 6-7 বছৰ ন? মানে বেছি পুৰণা নহয়? বেছি পুৰণা নহয়। আমি যেতিয়া থাকোঁতে তেতিয়া বনোৱা নাছিলে এইবিলাক। হয় নেকি? মানে বেছি পুৰণা হোৱা নাই। যিহেতু এইটো চৰকাৰী নহয়, চৰকাৰী প্ৰাইভেট, পাৰ্চনেল মানে এটা গাঁৱৰ ৰাইজে মিলি পেলাই বনাইছে নহয় জানো? গাঁৱৰ ৰাইজে নহয়, গাঁৱৰ ৰাইজে বুলিও নহয়, এইটো এটা নিজৰ মানে পাৰ্চনেল হয়। একদম পাৰ্চনেল। আচ্ছা 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 আচ্ছা। এজনে মালিক। মালিক এজনেই হয়। খুব ভাল লাগিছে, কিন্তু বহি থাকিলে নহ'ব, যাব লাগিব। গৈ থাকোঁ আগলৈকে, আৰু কি পাৰোঁ দেখুৱাওঁ নেকি? ব'লা ৰাজু যাওঁ। যাবি? কিন্তু যাবলৈ মন নাছিলে, জেগাখিনি মানে এৰিবলৈ মন যোৱা নাই মোৰ। খুব ভাল লাগিছে। এই ডাঙৰ মাছ, ডাঙৰ মাছ। ডাঙৰ মাছ হ'লে কি হ'ব, দেখিব এই গাইছ, ভাল লাগিছে। সেয়া চাওক পথাৰ, খেতি। আমাৰ গাঁওখনতে পকা ধানৰে ভৰা। এয়া চাওক, বহুত বছৰ মূৰত গাঁওখন ঘূৰিছোঁ মই। আজি হ'লে আপোনাৰ 5-6 বছৰ বেছিয়ে হ'ল মই গাঁৱত মানে নহা। আহিলেও মানে ঘৰৰ পৰা গুচি যাওঁ, গাঁওখনত মই নুঘূৰোৱে মানে। আজি অলপ ঘূৰিছোঁ। ঠিক আছে গাইজ, বাই বাই।